আজি ওয়ারেন্টি ধৰিবলৈ গৈছিলোঁ আবেলি 3টা বজাত তাৰপৰা ওয়ারেন্টি পাইছিলোঁ পাই মানুহ বহুত জমা হ'ল তাৰপৰা আমাক এটাক কৰি তাৰপৰা ইয়াতে চিন্তা কৰি লৈ গ'ল কোনটো জায়গা এইটো চিৰাখোৱা পাৰ্ট 4 আসামিটো কোন জায়গা আছিল আসামিটো চিৰাখোৱা পাৰ্ট 5 নাম কি আছিল আলাউদ্দিন এইটো কি হৰ কেছ আছিল আগত এইটো কিহৰ কেছ আছিল এইটো নাজানো ওয়ারেন্টি আসামিটো জানো আৰু ছাৰে জানে কোনে কোনে এটাক কৰিলে আপোনালোক সেইটোতো আমি আছিল আলাউদ্দিন ইউ এটাক কৰিছিল নেকি ইউ আছিল সি এটাক কৰা নাই সি লগতে আছিল সিটো ভাগি গ'ল না কিমান মানুহ হৈছিল মানুহ বহুত হৈছিল মোটামুটি তোৰ 200 খানে হৈছিল আপোনালোকক ইমান মানে আক্ৰমণ হয় হয় তো এতিয়া আপোনালোকক কেনেকৈ ৰক্ষা কৰিলে কোনে ৰক্ষা কৰিলে আমাৰ তাৰপৰা আকৌ আমাৰ ছাৰক ফোন কৰিলে ছাৰক ফোন কৰাৰ পিছত আমাৰ ষ্টাফ গৈয়ে আমাৰ তাৰপৰা লৈ আহিলে এইখিনিতে আমি দেখা পাইছোঁ গৌৰীপুৰৰ ষ্টাফ ঘটনাস্থলীত আহিছিল আপোনালোকৰ সহায় কৰাৰ কাৰণে আহিছিল নেকি গৌৰীপুৰৰ ষ্টাফ নহয় এইটোতো নাজানো মই দেখা নাই আহিব পাৰে দেখা নাই আৰু ইমান মানুহৰ মাজত আজি আমাৰ এটা ওয়ারেন্টিৰ আসামি আছিলে মোৰ লগত আৰু এএসআই ছাৰ গৈছিলে আমাৰ ইউবিসি এজন গৈছিলে আমাৰ গাৰ্ডৰ 3জন গৈছিলোঁ তাতে যাইকিনে খবৰ পাইকিনে ওয়ারেন্টিজনক ধৰিলোঁ ধৰাৰ পিছত আনা থকা অৱস্থাত তাৰ গাঁৱলীয়া মানুহ তাৰ ঘৰৰ মানুহ আহি মাৰপিট কৰি তাক চিন্তা কৰি লৈ যায় কোন কোন জায়গা চিৰাখোৱা পাৰ্ট 4 যাইকিনে ধৰিছিলোঁ আসামি তাৰ ঘৰ আছিল চিৰাখোৱা পাৰ্ট 5 নাম কি আছিল নাম ইমান গম নাপাওঁ 2-3জনৰ নাম গম পাওঁ আমি আচলতে কি হৰ কেছ আছিল আগত কেছটো কিয় নাজানো আমাৰ ছাৰেহে জানে কিমানজন মানুহে মাৰপিট কৰিছে মানুহতো বহুত আছিল মোটামুটি 200-300 মান মানুহ আছিল কেনেকৈ ৰক্ষা পালে আপোনালোক ৰক্ষা আৰু আমাৰ আইচি ছাৰক ফোন কৰিছিলে আমাৰ এএসআই ছাৰে তাৰপৰা ইয়াৰ পৰা ষ্টাফ যাইকিনে আমাক উদ্ধাৰ কৰি লৈ আহিছে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এজোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এজোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ এলপি স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11